নমস্কাৰ ষ্টুডিঅ'ত নানা শইকীয়া ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৰুণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পবিত্ৰ মক্কাৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত অসম আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনৰ শোক প্ৰকাশ। পবিত্ৰ মক্কাৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত অসম আলি আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনৰ শোক প্ৰকাশ। মুখ্যমন্ত্ৰীৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰি পবিত্ৰ মক্কাত আল্লাহৰ ওচৰত আজি অসমৰ নিউজ চেনেলৰ লগতে ছ'চিয়েল মিডিয়াত মই দেখা পালোঁ যে আমাৰ অসমৰ অতি স্নেহৰ অতি মৰমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াদেৱ আজি সন্ধিয়া 5:34 এহেলুলীয়া কৰে। তাৰ কাৰণে পবিত্ৰ মক্কাৰ পৰা অসম আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছ হজ উমৰা অৰ্গেনাইজৰ আছামৰ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজক মই ক'ব বিচাৰিছোঁ যে আমাৰ অতি মৰমৰ